Hello friends, welcome to my PCD Education YouTube channel. Through this video you will know the remaining uses of preposition. So বন্ধুসকল এইখন ভিডিওৰ জৰিয়তে আপোনালোকে বাকি থকা প্ৰিপজিশনৰ ব্যৱহাৰখিনি শিকিব পাৰিব। আমি প্ৰায় প্ৰিপজিশনৰ হেকলৈকে আহিছো আৰু বন্ধুসকল আপোনালোকৰ কাৰণে এটা ভাল খবৰ যে আপোনালোকৰ অৰ্থাৎ আজিৰ পৰা 15 সেপ্টেম্বৰৰ পৰা 25 সেপ্টেম্বৰলৈকে আপোনালোকৰ টেট পৰীক্ষাৰ কাৰণে অনলাইন আবেদন আৰম্ভ হ'ব। ইতিমধ্যে আৰম্ভ হৈছে। সো গতিকে আপোনালোকক মই ৰিকুৱেষ্ট কৰিম যে আপোনালোকে অতি সোনকালে আবেদনখন কৰক। পিছত গলে আকৌ নেটৱৰ্কৰ প্ৰবলেম দেখাব, সাৰ্ভাৰ ডাউন দেখাব। গতিকে আপোনালোকে প্ৰথমতে কৰি লওক এইখিনি বস্তু। আৰু পৰীক্ষা আপোনালোকৰ আগন্তুক আহি আছে, যেনেকুৱা অক্টোবৰৰ 3 তাৰিখে আপোনালোকৰ স্পেশাল টেট হ'ব আৰু অক্টোবৰৰ 24 তাৰিখে আপোনালোকৰ জেনাৰেল টেট হ'ব। গতিকে এতিয়া আৰু সময় নাই, আপোনালোকৰ হাতত যিমান পাৰে কোনো ধান্দা নকৰাকৈ আপোনালোকে পঢ়িবলৈ যত্ন কৰক। আগন্তুক দিনত যাতে আপোনালোকে একজন টেট শিক্ষয়িত্ৰী হ'ব পাৰে, এয়াই মই নজনাজনৰ ওচৰত কামনা কৰোঁ। সো বন্ধুসকল আজিৰ ভিডিঅ'খন আৰম্ভ কৰোঁ বলো। সো নিশ্চয় আপোনালোকে দেখা পাইছে আপোনালোকৰ স্ক্ৰীনত যে এক্ৰছ মানে সিপাৰ বুজায়। ধৰি লোৱা নদী এখন মাজত আছে, নদীৰ এইপাৰ সেইপাৰ দুয়োপাৰকে এক্ৰছ বুলি ক'ব, অৰ্থাৎ এইপাৰৰ পৰা সেইপাৰলৈ যোৱাকো এক্ৰছ বুলি ক'ব। উদাহৰণখিনি চালে আপোনালোকে বেছিকৈ বুজি পাব। যেনেকুৱা আই লিভ এক্ৰছ দ্য ৰোড, মই ৰোডটোৰ সেইপাৰে থাকোঁ। লেটছ ছুইম এক্ৰছ দ্য ৰিভাৰ, ব'লা আমি নদীৰ সিপাৰলৈ সাঁতোৰ কাটি যাওঁ, এনেকুৱা ধৰণৰ কথা হ'ব। দেয়াৰ ইজ এ ব্ৰিজ এক্ৰছ দ্য ৰিভাৰ, নদীৰ ইপাৰ সিপাৰ বুজালে তাৰমানে নদীৰ ইপাৰ সিপাৰত কি থাকে, ব্ৰিজেৰে জইন খাই আছে। গতিকে ইয়াত কি হ'ব, এক্ৰছ হ'ব। নিশ্চয় কথাখিনি বুজি পাইছে। এতিয়া আহিল এগেইনষ্ট মানে বিৰুদ্ধে বা বিপৰীত ধৰণৰ কথা কোৱা। আই এম নট এগেইনষ্ট ইউ, মই তোমাৰ বিপৰীত নহয়। ইউ শুড নট গ' এগেইনষ্ট ল, আপুনি বা তুমি আইনৰ বিৰুদ্ধে যোৱাটো অনুচিত। হি গ'জ বিয়ণ্ড লিমিটছ, তেওঁ লিমিটৰ বাহিৰত গৈছে, এনেকুৱা ধৰণৰ কথা। ইয়াত আপোনালোকে লক্ষ্য কৰক, যেনেকুৱা থ্ৰ' মানে মাজেদি জৰিয়তে পুৰাপুৰি সম্পূৰ্ণ এফালৰ পৰা আনফালে বুজালে কি বুজায়, থ্ৰ' হ'ব। উদাহৰণখিনি চাওক। দ্য বুলেট ৱেণ্ট থ্ৰ' দ্য বডি, বুলেট মানে গুলিটো শৰীৰৰ এফালৰ পৰা আনফালে দি গৈছে, এইটো বুজালে কি বুজাব, থ্ৰ'। দ্য বাছ ইজ পাছিং থ্ৰ' দ্য টানেল, বাছটোৱে টানেলৰ মাজেদি গৈ আছে। আৰু এইটো থ্ৰ' লাইফ, জীৱনৰ মাজেদি, যেনেকুৱা অল থ্ৰ' দ্য লাইফ, জীৱনটোৰ মাজেদি, অল থ্ৰ' দ্য ডে, গোটেই দিনটোৰ জৰিয়তে বা গোটেই দিনটোৰ মাজেদি, পুৰা দিনটো, ঠিক এনেকুৱা ধৰণৰ বুজাব। বস্তুখিনি চেণ্টেন্সটো আপোনালোকে দেখা পোৱাৰ লগে লগে আপুনি সঠিককৈ ধৰিব পাৰিব যে ইয়াত থ্ৰ' হ'ব। গতিকে প্ৰেক্টিছো অলপ কৰিব লাগিব, উইদাউট প্ৰেক্টিছটো নহ'ব। আপোনালোকৰ কিতাপ লগত যোনখিনি কিতাপ আছে আপোনালোকৰ এইখিনিৰ জৰিয়তে আপোনালোকে প্ৰেক্টিছখিনি কৰিব পাৰিব। মই আপোনালোকক বস্তুখিনি দেখুৱাই আছোঁ যে কেনেকৈ প্ৰিপজিশ্যনখিনি ব্যৱহাৰ কৰিব লাগে। ইয়াত আপোনালোকে লক্ষ্য কৰক যে ফ্ৰম ইয়াত দিয়া আছে, অফ দিয়া আছে আৰু অফ দিয়া আছে। এই তিনিটা মানে কি, ফ্ৰম মানে কি বুজায়, ছেপাৰেশ্যন বুজায়। ইট শ্ব'জ ছেপাৰেশ্যন এণ্ড এমাৰ্জিং পইণ্ট, কোনোবা এটা বিন্দুৰ পৰা ওলাই অহা বুজায়, নাইবা ছেপাৰেশ্যন হোৱা বুজায়, এটা বস্তুৰ পৰা আনটো বস্তু পৃথক হোৱা বুজায়। অফ মানে যেনেকুৱা দি প্লাছ দা বা দি প্লাছ নাউন এটা থাকিব, তাৰপিছত অফ থাকিব, তাৰপিছত আপোনাৰ নাউন থাকিব। ইয়াত অফ মানে এইটো ছেপাৰেশ্যন বুজায় এণ্ড ৰেজাল্ট, কেতিয়াবা ছেপাৰেশ্যন আৰু কেতিয়াবা ৰেজাল্ট বুজায়। যেনেকুৱা প্লিজ ছুইচ অফ দ্য লাইট, অনুগ্ৰহ কৰি লাইটৰ ছুইচখন বন্ধ কৰি দিয়ক। এনেকুৱা ক্ষেত্ৰত আপুনি OFF ব্যৱহাৰ কৰিব, এইটো মানে বুজায়। আৰু ইয়াত কিছুমান উদাহৰণ দিয়া আছে, যেনেকুৱা দ্য গংগা এমাৰ্জেছ ফ্ৰম গংগোত্ৰী, গংগা নদী ক'ৰ পৰা ওলাইছে, গংগোত্ৰীৰ পৰা ওলাইছে। গতিকে এমাৰ্জিং হৈছে তাৰমানে কোনো এটা বস্তুৰ পৰা ওলাই আহিছে, গতিকে এই ক্ষেত্ৰত কি হ'ব, ফ্ৰম হ'ব। ক্ৰিকেট কেম ফ্ৰম ইংলেণ্ড, ক্ৰিকেট ক'ৰ পৰা আহিছে, ইংলেণ্ডৰ পৰা আহিছে। দ্য ৱাল অফ দিছ হাউচ ইজ ভেৰি হাই, এই ঘৰটোৰ ৱালখন বৰ হাই। উই অলৱেজ ৱাক ফ্ৰম হোম টু দ্য ৰিভাৰ ছাইড। নেক্সট এই দুটা বস্তু আপোনালোকে চাওক, যেনেকুৱা ডিউৰিং আৰু ফৰ ক'ত ব্যৱহাৰ কৰিব। দীৰ্ঘ সময় বুজালে ফৰ ব্যৱহাৰ কৰা হয়, যেনেকুৱা আই হেভ নট চিন হিম ফৰ এ লং টাইম। আই উইল ষ্টে এট হোম ফৰ 5 days, মই 5 দিন ঘৰত থাকিম। হি হেজ লেফ্ট আছ ফৰ এভাৰ, তেওঁ আমাক চিৰদিনৰ কাৰণে গুচি গৈছে, এৰি থৈ গুচি গৈছে। গতিকে ফৰ এভাৰ চিৰদিনৰ বাবে গৈছে, তাৰমানে মৃত্যুবৰণ কৰিছে। নেক্সটত আপোনালোকৰ দিয়া আছে হি ৱাজ ইন কলকাতা ডিউৰিং হিজ চাইল্ডহুড, তেওঁৰ শিশুকালটো ক'ত আছিল, কলকাতাত আছিল। এইখিনি বস্তু আপোনালোকৰ মেইনলি ডিটাৰমিনাৰ হয়।
তথাপি ইয়াত মই দি দিছোঁ যেনেকুৱা ফিউ, এ ফিউ আৰু দা ফিউ। বুজি পাইছে? ফিউ মানে একেবাৰে নথকাৰ নিচিনা। ফিউ নেগেটিভ অৰ্থত ব্যৱহাৰ কৰা হয়। এ ফিউ মানে অলপ আছে আৰু ডি ফিউ মানে যিখিনি আছে গোটেইখিনিকে বুজোৱা হ'ব। লেছ দেন এ ফিউ মানে এ ফিউতকৈ কম আছে আৰু গোটেইকেইটাক বুজাব, মানে যিখিনি আছে গোটেইখিনিক বুজাব। এতিয়া ফিউ, এ ফিউ আৰু ডি ফিউ এইখিনি কোন কাউণ্টেবল নাউনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। দিছ আৰ ইউজড ইন কেছ অফ কাউণ্টেবল নাউন। যোনবিলাক নাউন আমি গণিব পাৰোঁ এইবিলাকৰ ক্ষেত্ৰত এ ফিউ, ডি ফিউ আৰু ফিউ ব্যৱহাৰ কৰা হয়। ইয়াত বস্তুখিনি আপোনালোকে লক্ষ্য কৰিব, ফিউ মিনছ হাৰ্ডলি এনি, মানে খুব সম্ভৱ হ'লে কি এটা হ'ব। ইট ইজ নেগেটিভ অৰ্থত ব্যৱহাৰ কৰা হয়, নিশ্চয় মনত ৰাখিব। একেবাৰে যদিও নেগেটিভ নহয়, এফাৰ্মেটিভ চেণ্টেন্সত লিখা হয় চেণ্টেন্সটো, কিন্তু এইটো একেবাৰে নথকাৰ নিচিনা, একেবাৰে নাইৰ নিচিনা হ'ব, নথকাৰ নিচিনা, গতিকে নেগেটিভ বুলি ধৰি লোৱা যায়। হি হেজ ফিউ মাৰ্বলছ, তেওঁৰ কি আছে? ফিউ মাৰ্বলছ, একেবাৰে নথকাৰ নিচিনা মাৰ্বল, হয়তো এটা বা দুটা আছে। হি ইজ এ মেন অফ ফিউ ৱাৰ্ডছ, হি ইজ এ লোনলি মেন, হি হেজ ফিউ ফ্ৰেণ্ডছ, তেওঁ এজন একাকী মানুহ, অকলশৰীয়া মানুহ। হি হেজ ফিউ ফ্ৰেণ্ডছ, তাৰমানে একেবাৰে ফ্ৰেণ্ড নথকাৰ নিচিনা। এইখিনি চাওক। এতিয়া এ ফিউ কি বুজায়? এ ফিউ মিনছ সাম ইন নাম্বাৰ, অলপ সংখ্যক। হি হেজ এ ফিউ মাৰ্বলছ, তেওঁৰ কেইটামান মাৰ্বল আছে। হি ইজ নট এ লোনলি মেন, তেওঁ অকলশৰীয়া মানুহ নহয়। হি হেজ এ ফিউ ফ্ৰেণ্ডছ। একেটা উদাহৰণ দিছোঁ আপোনালোকক বুজোৱাৰ কাৰণে মই। আই শ্বেল ৰিটাৰ্ণ টু ইয়ৰ বুক, মই তোমাৰ কিতাপখন ঘূৰাই দিম। ইন এ ফিউ ডেজ, কেইদিনমানৰ ভিতৰত, তাৰমানে 2-3 দিনৰ ভিতৰত ঘূৰাই দিব। এতিয়া আপোনালোকৰ আহিল দা ফিউ। দা ফিউ মিনছ নট মেনি বাট অল অফ দেম, বেছি নহয়, যিকেইটা আছে গোটেইখিনি। নিশ্চয় কথাখিনি বুজি পাইছে? যেনেকুৱা দ্য ফিউ ফ্ৰেণ্ডছ হি হেড, তেওঁৰ অলপ সংখ্যক বন্ধু আছে। লেফ্ট হিম, গোটেইখিনি এৰি দিছে। হুৱেন হি বিকেম প'ৰ, যেতিয়া তেওঁ দুখীয়া হৈছিল গোটেইখিনি বন্ধুৱে তেওঁক এৰি দিছে। কিপ দ্য ফিউ মাৰ্বলছ ফৰ ইয়ৰ স্মল ব্ৰাদাৰ, তোমাৰ ভাইৰ কাৰণে, সৰু ভাইটিৰ কাৰণে মাৰ্বল কেইটা ৰাখা, হয়তো এটা দুটা মাৰ্বল আছে, এইখিনি সৰু ভাইটিৰ কাৰণে ৰাখিব দিছে। এতিয়া আপোনালোকে মন কৰিব, ইয়াত লিখা আছে লিটিল, এ লিটিল, দা লিটিল। এই তিনিওটা কি বুজায়? পৰিমাণ বুজায়। আগৰটো কি বুজাইছিল? সংখ্যা। ফিউ, এ ফিউ, দা ফিউয়ে সংখ্যা বুজায় আৰু লিটিল, এ লিটিল, দা লিটিলে কি বুজাব? পৰিমাণ বুজাব। আৰু এইবিলাক ক'ত ব্যৱহাৰ কৰা হ'ব? আনকাউণ্টেবল নাউনৰ ক্ষেত্ৰত, যেনেকুৱা অইল, মিল্ক, ৱাটাৰ, ডিজেল, পেট্ৰল, লিকুইড, তাৰমানে মেইনলি পনীয়া জাতীয় দ্ৰব্যৰ সৈতে এইবিলাকৰ ব্যৱহাৰ হ'ব। নিশ্চয় কথাখিনি বুজি পাইছে? ইয়াত চাওক আপোনালোকে, লিটিল মিনছ নট মাছ, বেছি নহয়, হাৰ্ডলি এনি, তাৰমানে এটাৰ নিচিনা হ'ব। লেছ দেন ৰিকুৱাৰমেণ্ট, যিখিনি লাগে তাতকৈও কম। ইট ইজ নেগেটিভ, একেবাৰে নেগেটিভৰ নিচিনা। উদাহৰণটো চাওক আপোনালোকে। দেয়াৰ ইজ লিটিল মিল্ক ইন দ্য হাউচ, একেবাৰে ঘৰটোত গাখীৰ নাই। চ' আই কেন নট প্ৰিপেয়াৰ এনি টি ফৰ ইউ, সেইকাৰণে মই আপোনাৰ কাৰণে চাহ বনাব নোৱাৰিম। নিশ্চয় কথাখিনি বুজি পাইছে? এতিয়া চাওক, এ লিটিল মিনছ সাম ইন কোৱান্টিটি, মানে অলপ পৰিমাণ আছে। আই কেন প্ৰিপেয়াৰ 2 কাপছ অফ টি ফৰ দেয়াৰ ইজ এ লিটিল মিল্ক ইন দ্য হাউচ, তাৰমানে ঘৰত অলপ গাখীৰ আছে, এইখিনিৰে আপোনাৰ কাৰণে 2 কাপ চাহ বনাব পাৰিম। এ লিটিল নলেজ ইজ এ ডেঞ্জাৰাছ থিং, অল্পবিদ্যা ভয়ংকৰী, এনেকুৱা ধৰণৰ কথা কৈছে। দেন দ্য লিটিল মিনছ নট মাছ বাট অল অফ ডেট মাছ, তাৰমানে বেছি নহয়, যিখিনি আছে গোটেইখিনিয়ে দ্য লিটিল বুজাব। ইউ কেন ড্ৰিংক দ্য লিটিল মিল্ক ডেট ইজ ইন দ্য জগ, জগটোত যিখিনি গাখীৰ আছে এইখিনি আপোনাৰ গোটেইখিনি খাই দিয়ক, তাৰমানে যিখিনি আছে ইয়াৰে কম হ'ব, বাকী মানুহক দিব নোৱাৰিব, এনেকুৱা ধৰণৰ চেঞ্চ। আই স্পেণ্ড দ্য লিটিল মানি আই হেড, মোৰ অলপ টকা আছিল, এইখিনি মই খৰচ কৰিছোঁ। নিশ্চয় কথাখিনি বুজি পাইছে? আৰু মানিটো সদায় আনকাউণ্টেবল নাউন, এইখিনি কথা মনত ৰাখিব। আৰু ৰুপিজ কিন্তু কাউণ্টেবল নাউন হ'ব। নিশ্চয় কথাখিনি বুজি পাব। আপোনালোকে মোৰ জেনেৰেল যোনখিনি গ্ৰামাৰ আছে এইখিনি ছেকশ্যন আপোনালোকে যাব, আৰ্টিকেলৰ বস্তুখিনি চাব পাৰিব। গোটেইখিনি মোটামুটি 90% আপোনালোকৰ জ্ঞান এইখিনি আয়ত্ব কৰিব পাৰিব। মোৰ দৃঢ় বিশ্বাস আছে। আপোনালোকে মোৰ গ্ৰামাৰ ছেকশ্যনখিনি চাব, তাৰপিছত টেটৰ গ্ৰামাৰখিনি দি আছোঁ, এইখিনি চাব, আৰু ক'ত চাব নালাগে। এইখিনিৰে আপোনালোকৰ পৰীক্ষাত বহিব লগা পৰ্যাপ্ত পৰিমাণৰ জ্ঞান হৈ যাব, আৰু এইখিনিৰ জৰিয়তে আপুনি ফুল নাম্বাৰ গেইন কৰিব। নিশ্চয় কথাখিনি বুজি পাইছে?
এইটো বস্তু আপোনালোকে লক্ষ্য কৰিব যে মেনি, মাছ, ফিউ, লেছ, সেভাৰেল এইবিলাকে কি বুজায়? মেনিয়ে কাউণ্টেবল নাউনৰ ক্ষেত্ৰত বুজায়, মাছটো আনকাউণ্টেবল, ফিউটো অলপ সংখ্যক এইটো কাউণ্টেবল, লেছটো কম পৰিমাণ বুজায় আৰু সেভাৰেলটো এইটো কাউণ্টেবল নাউনত, লেছটো আনকাউণ্টেবল। তলত কথাখিনি চাওক, মেনি ডিনটছ নাম্বাৰ, মেনিয়ে কি বুজায়? সংখ্যা বুজায়। ফিউ ইজ অপজিট অফ মেনি, নিশ্চয় কথা বুজি পাইছে। হোৱাইল আনকি মাছ ডিনটছ কোৱান্টিটি, লেছ ইজ অপজিট অফ মাছ, তাৰমানে লেছটো কি হ'ব? মাছৰ অপজিট হ'ব। সেভাৰেল মিনছ মোৰ, বহুত হ'ব। দেন ফিউ, অলপ হ'ব। বাট লেছ দেন মেনি, কিন্তু মেনিতকৈ কি হ'ব? লেছ হ'ব। নিশ্চয় কথাখিনি বুজি পাইছে। উদাহৰণখিনি চালে আপোনালোকে বেছিকৈ বুজি পাব। দেৰ আৰ মেনি ফ্লাৱাৰ্ছ ইন দ্য গাৰ্ডেন, গাৰ্ডেনত কি আছে? বহুত ফুল আছে, গতিকে মেনি হৈছে। দেয়াৰ ইজ মাছ চুগাৰ ইন ষ্টক, ষ্টকত কম পৰিমাণৰ চেনি আছে। উই হেভ ফিউ হলিডেজ ইন স্কুল, আমাৰ অলপ সংখ্যক হলিডে আছে, একেবাৰে নথকাৰ নিচিনা। ইউ ডেভট লেছ টাইম টু ইয়ৰ ষ্টাডিজ, ইয়াত এখন নোট দিয়া আছে, আপোনালোকে চাব। মেনি ফ্লড বাই এ প্লুৰেল নাম্বাৰ while many a or many an is followed by a singular number, বুজি পাইছে যে many a প্লুৰেল নাম্বাৰ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হ'ব, কিন্তু many a থাকিলে, many an থাকিলে এইবিলাক সিঙ্গুলাৰ নাম্বাৰৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। উদাহৰণ দুটামান চাওক। many students were absent yesterday, বুজি পাইছে এইটো প্লুৰেল নাম্বাৰৰ ক্ষেত্ৰত ব্যৱহাৰ হৈছে। many a man has died of cholera, বহুত মানুহ, এইটো সিঙ্গুলাৰ নাম্বাৰ হিচাপে ব্যৱহাৰ হৈছে। মেনি এ মেন হেজ ডাইড অফ কলেৰা, তাৰমানে কম সংখ্যক মানুহে কলেৰাত মৃত্যুবৰণ কৰিছে। এইখিনি বস্তু আপোনালোকে লক্ষ্য কৰিব। কমন ইৰৰ ইন দ্য ইউজ অফ প্ৰিপজিশ্যন, প্ৰিপজিশ্যনত কিছুমান কমন ইৰৰ দিয়া থাকে আৰু এইখিনি ঠিক কৰিব দিয়ে। আই শ' হিম, মই তেওঁক দেখিছিলোঁ। লাষ্ট মানডে, যোৱা সোমবাৰে, গতিকে ইয়াৰ আগত কোনো ধৰণৰ প্ৰিপজিশ্যন ব্যৱহাৰ কৰা নহয়, কিন্তু আপোনালোকৰ দি দিব যে অন। এই চেণ্টেন্সটো ভুল হ'ব না শুদ্ধ হ'ব? গতিকে এইটো ভুল হ'ব। অনটো উঠাই দিয়াৰ লগে লগে কি হ'ব? ৰাইট হ'ব। সীতা উইল মিট মি, সীতাই মোৰ লগত দেখা কৰিব। অন টুমৰো, টুমৰোৰ আগত অন ব্যৱহাৰ কৰা নহয়। নিশ্চয় বুজি পাইছে। ৰুল নাম্বাৰ 1, নেক্সট, লাষ্ট, টুডে, টুমৰো, য়েষ্টাৰডে, দিছ, ডেট, এভৰি, দিছ, দোজ এইবিলাকৰ আগত প্ৰিপজিশ্যন এড, ইন, অনৰ ব্যৱহাৰ কৰা নহয়। নিশ্চয় কথাখিনি বুজি পাইছে। তলৰ উদাহৰণখিনি চাওক। যেনেকুৱা চাইনা এটাক ইন ইণ্ডিয়া, এইটো ভুল না ৰাইট হ'ব? চাইনা এটাক এট ইণ্ডিয়া, চাইনা এটাক আপন ইণ্ডিয়া, চাইনা এটাক ইণ্ডিয়া, গতিকে কোনটো চেণ্টেন্স ৰাইট আছে? চাৰিটা চেণ্টেন্স ইয়াত দিয়া আছে, কোনটো চেণ্টেন্স ৰাইট হ'ব? এটাক অন ইণ্ডিয়া, গতিকে এটাক্টৰ পিছত অন নবহে, এটাক্টৰ পিছত এটো নবহিব, এটাক্টৰ পিছত আপনো নহিব, ডাইৰেক্ট অবজেক্টটো বহিব, গতিকে এটাক ইণ্ডিয়া। দিছ চেণ্টেন্স ইজ ৰাইট এণ্ড আদাৰ্ছ আৰ ৰং। নিশ্চয় কথাখিনি বুজি পাইছে। এতিয়া ইয়াত চাওক, ডিছক্ৰাইব, ডিছকাছ, ইয়াৰ লগত যদি এবাউট দিয়া থাকে ক'ৰবাত, তেনেহ'লে চেণ্টেন্সটো ভুল হ'ব। কথাখিনি মোৰ মনোযোগ দিব। ডিছকাছ আৰু ডিছক্ৰাইবৰ পিছত এবাউট কেতিয়াও নহয়। আই ডিছকাছ দিছ কুৱেশ্যন উইথ মাই ফ্ৰেণ্ডছ, এইখিনি ৰাইট হ'ব। যদি আই ডিছকাছ এবাউট দিছ কুৱেশ্যন উইথ মাই ফ্ৰেণ্ড, তেনেহ'লে চেণ্টেন্সটো ভুল হ'ব, গতিকে এইখিনি নহ'ব, গতিকে চেণ্টেন্সটো ৰাইট। এক্সপ্লেইনৰ পিছত অফ আৰু এবাউট কেতিয়াও নহয়, গতিকে এইখিনি নিদিব, থাকিলে ভুল হ'ব। হি এক্সপ্লেইনড হাৰ প্ৰব্লেমছ টু মি, ৰাইট, এইটো থাকিলে ভুল। দেন অৰ্ডাৰৰ পিছত টু নাইবা ফ্ৰম নাথাকে, এইখিনি থাকিলে চেণ্টেন্সটো ভুল হ'ব। আই অৰ্ডাৰ মাই ছাৰ্ভেণ্ট টু ক্লিন দ্য কাৰ, এইটো ৰাইট হ'ব, টুটো থাকিলে ভুল হ'ব। হি অৰ্ডাৰ্ড ফৰ এ কাপ অফ টি, গতিকে ফৰটো নহ'ব, হি অৰ্ডাৰ্ড এ কাপ অফ টি, এইটো ৰাইট হ'ব। কথাখিনি ধৰিব পাৰিছে নিশ্চয়। দেন ৰিচ এপ্ৰ'চৰ পিছত টু এটা থাকিব, এ প্লেচ থাকিব, তেতিয়াহ'লে চেণ্টেন্সটো ভুল হ'ব। গতিকে ৰাইট কৰিবলৈ হ'লে গীতা হেজ ৰিচড দ্য ষ্টেচন, এই ৰিচৰ পিছত কেতিয়াও টু নবহে, মনত ৰাখিব, আৰু এপ্ৰ'চৰ পিছতো টু নবহে, ডাইৰেক্ট প্লেচটো আহি যাব। যেনেকুৱা দ্য ট্ৰেইন ইজ এপ্ৰ'চিং পাটনা, টু পাটনা নহ'ব, হা, এইটো নহ'ব। তাৰপিছত ৰেডিকুল, ৰেডিকুল প্লাছ এট
অন এবাউট এইবিলাক যদি থাকে তেনেহ'লে সেন্টেন্সটো ভুল হ'ব। ৰিডিকুল মানে হ'ল জকিং কৰে, যেনেকুৱা ল'ৰাবোৰে ছোৱালীক দেখি জকিং কৰে আৰু ছোৱালীয়ে ল'ৰাক দেখি জকিং কৰে, তাৰমানে ইটিকিং কৰে, ঠাট্টা মস্কাৰি কৰে। গতিকে সাম বয়েজ ৰেডিকুলেট এবাউট হাৰ, কিছুমান ল'ৰাই এই ছোৱালীটোৰ বাবে কি কৰিছিল, জকিং কৰিছিল। কুড এড যদি দিয়ে তেনেহ'লে ভুল হ'ব, অন দিলেও ভুল হ'ব, এবাউট দিলেও ভুল হ'ব। নিশ্চয় কথাখিনি ধৰিব পাৰিছে। আৰু ৰিজেম্বল প্লাছ টু উইথ যদি থাকে একেধৰণৰ কি হ'ব, সেন্টেন্সটো ভুল হ'ব। গতিকে ৰাইট কৰিলে কি হ'ব, সি ৰিজেম্বল উইথ হাৰ মাদাৰ, তাইৰ মাকৰ নিচিনা হৈছে। একেধৰণৰ, ৰিজেম্বল মানে একেধৰণৰ হোৱা। নিশ্চয় কথাখিনি ধৰিব পাৰিছে। মেৰিৰ লগত টু আৰু উইথ বহালে সেন্টেন্স ভুল হ'ব। ইয়াত এটা ফৰ্মুলা দিয়া আছে, বস্তুটো ভালকৈ মনোযোগ দিব। সাবজেক্ট প্লাছ এমিছাৰ প্লাছ ৱাছৱেৰ প্লাছ মেৰিট প্লাছ টু প্লাছ অবজেক্ট। যদি শেষত এটা অবজেক্ট আহে তেতিয়া তাৰ আগত টু বহিব। এইখিনি আকৌ মনোযোগ দি শুনিব। ইয়াত টু থাকিলে ভুল যাব সেন্টেন্স, আৰু ইয়াত টু থাকিলে আকৌ ৰাইট হ'ব। কিহৰ কাৰণে হ'ব, ছাবজেক্টৰ পিছত এমিছাৰ ৱাছৱেৰ প্লাছ আৰু টু থাকিব প্লাছ অবজেক্ট থাকিব, তেতিয়াহ'লে কি হ'ব, সেন্টেন্স ৰাইট হ'ব। উদাহৰণটো চাওক, হি ইজ মেৰিড টু এ গাৰ্ল, এজনী ছোৱালীলৈ বিয়া কৰিছিল। গতিকে মেৰিডটো আছে, টুও আছে আৰু এ গাৰ্ল এটা অবজেক্ট। নিশ্চয় কথাখিনি বুজি পাইছে। এডভাইচ স্লেছ আস্ক প্লাছ স্লেছ এনকাৰেজ স্লেছ ইনভাইট স্লেছ টেল স্লেছ গিভ স্লেছ ব্ৰিং স্লেছ চেল স্লেছ চেণ্ড স্লেছ শ্ব', এইবিলাক যদি থাকে ইয়াৰ পিছত টু কেতিয়াও নহয়। গতিকে সেন্টেন্সটো কি হ'ব, কাটা যাব। সেন্টেন্সটো ৰং। তেনেহ'লে কি হ'ব, আই এডভাইজড হিম টু গিভ আপ স্মকিং, টুটো থাকিলে সেন্টেন্স ভুল হ'ব। গতিকে এইটো ৰাইট হ'ল টু। আই গেভ টু হাৰ এ বিউটিফুল নেকলেছ, গতিকে টু দিলে ভুল হ'ব সেন্টেন্সটো, টু নিদিয়াকৈ দিলে সেন্টেন্সটো ৰাইট হ'ব। এতিয়া আমি ইৰৰ শিকিলোঁ। এতিয়া কোন ক্ষেত্ৰত সেন্টেন্সটো ৰাইট হ'ব, যেনেকুৱা প্ৰপ'জ টু দিলে ৰাইট হ'ব, ৰেচপেক্ট টু দিলে ৰাইট হ'ব, চে টু দিলে ৰাইট হ'ব, ছাজেষ্ট টু দিলে ৰাইট হ'ব। আই ছেড টু ৰীনা, মই ৰীনাক কৈছিলোঁ। হি প্ৰপ'জ টু এ গাৰ্ল ফৰ মেৰি ইন ফিউচাৰ, তেওঁ এজনী ছোৱালীক প্ৰপ'জ কৰিছিল ফিউচাৰত বিয়া পাতিব বুলি। গতিকে এইটো ৰাইট হ'ব। এই ক্ষেত্ৰত এইবোৰ থাকিলে টু থাকিলে কি হ'ব, সেন্টেন্সটো ৰাইট হ'ব। নিশ্চয় আপোনালোকে ধৰিব পাৰিছে কথাখিনি। চ' বন্ধুসকল, এইখিনি আছিল আপোনালোকৰ চিম্পল প্ৰিপজিশ্যনখিনি। ফিক্স প্ৰিপজিশ্যনখিনি আপোনালোকে নিজে নিজে কিতাপৰ পৰা চাই ল'ব। যেনেকুৱা আগতে শিকোৱা হৈছিল ডাই অফ, কোনো বেমাৰত মৃত্যু হ'লে তেনেহ'লে কি হ'ব, ডাই অফ হ'ব। ডাই ফ্ৰম মানে কিবা অভাৰৱৰ্কৰ বা অভাৰ ইটিঙৰ ফলত মৃত্যু হ'লে ডাই ফ্ৰম হ'ব। ডাই ইন কিবা এক্সিডেণ্টৰ লগত মৃত্যু হ'লে ডাই ইন হ'ব। ডাই ফৰ কিবা দেশৰ কাৰণে ভাল কাম কৰি মৃত্যু হ'লে ডাই ফৰ হ'ব। আৰু ডাই বাই হ'লে কি হ'ব, যেনেকুৱা অপবিত্ৰ মৃত্যু, যেনেকুৱা হেঙিং কৰি কিছুমান মানুহে মৃত্যুবৰণ কৰে। দ্য লেডি ৱাজ ডাইড বাই হেঙিং, এই মহিলাজনীয়ে কি হয়, হেঙিং অৰ্থাৎ ফাঁচি টনাই মৰিছিল। গতিকে এইখিনি বস্তু আপোনালোকে শিকি ল'ব। যেনেকুৱা এগ্ৰি উইথ মানুহৰ লগত বুজালে এগ্ৰি উইথ, কোনো বস্তুৰ লগত হ'লে কি হ'ব, এগ্ৰি টু। ঠিক তেনেকুৱা এংগ্ৰি উইথ মানুহৰ লগত কিবা বস্তুৰ লগত বুজালে এংগ্ৰি এট হ'ব। ঠিক তেনেকুৱাকৈ এইবোৰ আপোনালোকৰ ফিক্স প্ৰিপজিশ্যন। গতিকে ফিক্স প্ৰিপজিশ্যনখিনি আপোনালোকে নিজে নিজে চাই ল'ব। তো প্ৰিপজিশ্যন এটা কমপ্লিট ড'জ আপোনালোকৰ কাৰণে দি দিলোঁ। এইখিনি টেটত আহিলে, যিকোনো কুৱেশ্যন আহিলে আপোনালোকে পাৰিব নিশ্চয়, মই আশা কৰোঁ। চ' বন্ধুসকল, ভিডিঅ'খন ভাল পালে আপোনালোকে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। লগতে গোটেইবোৰ আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এইখন ভিডিঅ'ত লাভালাভ অৰ্জন কৰিব পাৰে। চ' বন্ধুসকল, শেষত সকলোকে আকৌ ধন্যবাদ দি আজিৰ ভিডিঅ'টো সামৰিছোঁ। থেংক ইউ ফৰ ৱাচিং।